কিন্তু আমি তলৰ ফালে এটাও নাৰাখো। তলত যদি ৰাখো গছৰ মানে আকৃতিৰ শেপ উল্টা পুল্টা হৈ যাব, গছবোৰ দেখিবৰ কাৰণে বেয়া দেখা পোৱা যাব, একদম মানে বাগানটো উল্টা পুল্টা লাগিব, পুৰা মেনেজমেণ্ট ঠিক নহ'ব। বহুতেই মোক এটা প্ৰশ্ন কৰে যে বিজয় তোমাৰ বাগানটো বহুত ধুনীয়া হৈছে, আপুনি যদি ঠিকভাৱে তাক লগাই বা তাৰ নিৰ্দিষ্ট আকৃতিটো আপুনি আগতে ভাবি পেলাই তাক পৰিচৰ্যা কৰে, তেতিয়াহ'লে আপোনাৰো বাগানটো বহুত ধুনীয়া হ'ব, মোৰ নিচিনাকৈ আপোনাৰো হ'ব। মই কৰিব পাৰিছোঁ, আপুনি কিয় নোৱাৰিব? আপুনিও পাৰিব, আৰামত কৰিব পাৰিব। আজি হৈছে জুলাই মাহৰ 7 তাৰিখ। আজি মই আহিছোঁ ড্ৰাগন ফ্ৰুট গছৰ ওপৰত। জুলাই মাহত কেনেকুৱা পৰিচৰ্যা কৰিব, সেই পৰিচৰ্যাবোৰে আজি মই আপোনালোকক ড্ৰাগন ফ্ৰুট বাগানত আহিছোঁ জনাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আজি মই যোনবোৰ নেকি পৰিচৰ্যা জনাম, আজি এটা দুটা নহয় 5টা পৰিচৰ্যা জনাম, এই পৰিচৰ্যাবোৰ যদি আপোনালোকেও জুলাই মাহত কৰি দিব পাৰে, তেতিয়াহ'লে আপোনালোকৰো ড্ৰাগন ফ্ৰুট গছৰ ওপৰত বহুত অধিক ফুল ফল আহিব। তো বন্ধু বান্ধৱীসকল, মই এতিয়া আপোনালোকক জনাম যে কি আপোনালোকে এই ড্ৰাগন ফ্ৰুট গছৰ ওপৰত সাৰ প্ৰয়োগ কৰিব বা কেনেকুৱা ধৰণৰ এতিয়া আপোনালোকে এই জুলাই মাহত মানে পৰিচৰ্যা কৰিব, গোটেইবোৰ এটা এটাকৈ জনাম। 5টা মই আপোনালোকক পৰিচৰ্যা জনাম, গোটেইবোৰ আপোনালোকে পালন কৰিব, তেতিয়াহ'লেহে আপোনালোকৰ ড্ৰাগন ফ্ৰুট গছত আৰু অধিক ফুল ফল আহিব। তো বন্ধু বান্ধৱীসকল, বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, নাম্বাৰ 1 পৰিচৰ্যা আপোনালোকে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত ৰাখিব। ড্ৰাগন ফ্ৰুট গছৰ ওপৰত যদি আপোনাৰ গছত যদি পকা ফল থাকি থাকে, তেতিয়াহ'লে কিন্তু ফলটো হাৰ্ভেষ্টিং কৰিব লাগিব। বন্ধু বান্ধৱীসকল, হাৰ্ভেষ্টিং কৰিলেহে গছে আকৌ নতুন ফুল ফল আনিবৰ কাৰণে ফ'ৰ্চ কৰিব। আৰু এতিয়াৰ ছিজনটো যি চলি আছে, সেই ছিজনটো হ'ল বৰষুণ ৰ'দ। এই ৱেডাৰটোৱে লাগে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত ফুল ফল আনিবৰ কাৰণে। নেচাৰে আমাক নিজেই এই ৱেডাৰটো এতিয়া দিছে। তাৰ ভিতৰত যদি আমি কিছুমান পৰিচৰ্যা কৰি দিব পাৰোঁ, এই পৰিচৰ্যাৰ ভিতৰতেই নাম্বাৰ 1 যোনটো মই পৰিচৰ্যা ক'ব বিচাৰিছোঁ, সেইটো হ'ল ড্ৰাগন ফ্ৰুট গছৰ ওপৰত যদি পকা ফল থাকি থাকে, তেতিয়াহ'লে মই হাৰ্ভেষ্টিং কৰি পেলাব লাগিব এই ড্ৰাগন ফ্ৰুট গছৰ পৰা। তেতিয়াহ'লেহে আকৌ ৰিকভাৰ কৰি এই ঠানিটোৱে ফুল ফল আনিবৰ কাৰণে ফ'ৰ্চ কৰিব। এতিয়া মোৰ গছৰ ওপৰত কিন্তু কোনো পকা ফল নাই, মই গোটেইবোৰ হাৰ্ভেষ্টিং কৰি পেলাইছোঁ, আপোনালোককো দেখুৱাইছোঁ। এই ভিডিঅ'টোত পাৰ্ট 2 বুলি বনাইছোঁ, এই ভিডিঅ'টোত আপুনিও চাব পাৰিব। এইটোৱে হ'ল নাম্বাৰ 1 পৰিচৰ্যা। ড্ৰাগন ফল যদি পকা থাকি থাকে গছত, তেতিয়াহ'লে সেইটো হাৰ্ভেষ্টিং কৰিব লাগিব। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, 2 নম্বৰৰ পৰিচৰ্যাটো হ'ল আপোনালোকে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত, আপোনালোকে বুলিয়ে নহয় ময়ো ড্ৰাগন ফ্ৰুট গছৰ ওপৰত সাৰ প্ৰয়োগ কৰিব লাগিব। 2 নম্বৰৰ পৰিচৰ্যাত সাৰবোৰ আপোনালোকে প্ৰয়োগ কৰিব পটাছ, ফছফেট আৰু মেগনেছিয়াম ছালফেট। মেগনেছিয়াম ছালফেটে গছক হালধীয়া কৰাৰ পৰা সুৰক্ষা কৰিব, পটাছে ফুল ফল আনিবৰ কাৰণে ফ'ৰ্চ কৰিব, আৰু যোনটো নেকি ফছফেট মই ক'লোঁ, সেই ফছফেটে শিপা গজাবৰ কাৰণে সহায় কৰিব। বন্ধু বান্ধৱীসকল, শিপা যদি বেছিকৈ থাকে, তেতিয়াহ'লে গছে বেছিকৈ সাৰ পানী উঠাব পাৰিব। সাৰ পানী উঠালে পটাছ যদি পায়, তেতিয়াহ'লে পটাছে ফুল আনিবৰ কাৰণে ফ'ৰ্চ কৰিব, ফুল পাম আমি অধিক। আৰু যদি মেগনেছিয়াম ছালফেট প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে গছৰ হালধীয়া অৱস্থা নহয়, হালধীয়া নহ'লে ফুলটো আমি ডাঙৰ পাম, ডাঙৰ ফুল পালে ফলটোও ডাঙৰ পাম। তো এইটো আপোনালোকে 2 নম্বৰত ৰাখিব সাৰ প্ৰয়োগ। এই সাৰ প্ৰয়োগটো আপোনালোকে কৰি দিব। মই 3টা সাৰৰ কথা কৈছোঁ। এই সাৰ কেইটা কিন্তু অৰ্গেনিকো পোৱা যায়, আপোনালোকে কেমিকেলো আনি পেলাই দিব পাৰে। তো যোনে যেনেকুৱা কৰে সেই চিষ্টেমতেই আপুনি দিব। অৰ্গেনিক যদি কৰে, তেতিয়াহ'লে অৰ্গেনিকে আনি পেলাই দিব পাৰে, কেমিকেল কৰিলে কেমিকেলে আনি দিব পাৰে, ৰাসায়নিকত হ'লে ৰাসায়নিকে আনি দিব পাৰে। কিন্তু এতিয়া দিব, নহ'লে কিন্তু গৰম এতিয়া বহুত হয় বা বৰষুণো হয়, এইকেইটাৰ ভিতৰত কিন্তু গছৰ ওপৰত আপুনি বেছি ফুল ফল ধৰাব নোৱাৰিব বা আনিব নোৱাৰিব। আপোনাৰ গছবোৰ বহুত মানে ষ্ট্ৰেছ হৈ থাকিব। গছবোৰ যদি হালধীয়া অৱস্থাত থাকে, তেতিয়াহ'লে অধিক ফুল ফল আমি তাৰ পৰা ল'ব নোৱাৰিম। তো সেইটো কাৰণে এই মেগনেছিয়াম ছালফেট, পটাছ আৰু ফছফেট আপুনি প্ৰয়োগ কৰিব। তো 2 নম্বৰৰ এই সাৰ প্ৰয়োগ কৰাটোৱে হ'ল আমাৰ ড্ৰাগন ফ্ৰুট গছৰ ওপৰত পৰিচৰ্যা। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, 3 নম্বৰৰ পৰিচৰ্যা হ'ল ড্ৰাগন ফ্ৰুট গছৰ ওপৰত কিন্তু বহুত ফাংগাছ আহে। তো 3 নম্বৰৰ পৰিচৰ্যাটোৱে হ'ল আমাৰ ফাংগাছৰ পৰা গছক বচাব লাগিব। এতিয়া কিন্তু বৰষুণ পৰি থাকে, বৰষুণেই হ'ল ড্ৰাগন ফ্ৰুট গছৰ ওপৰত মেইন শত্ৰু, বা পানীয়ে হ'ল মেইন শত্ৰু। তো এই পানী পৰে যেতিয়া, বৰষুণ পৰে যেতিয়া, বৰষুণৰ লগততো বেমাৰো লৈ আহিব, নাইট্ৰজেনো লৈ আহে। নাইট্ৰজেন যেতিয়া গছত দিয়া হয়, তেতিয়াই কিন্তু গছটো মানে ফাংগাছ বেছিকৈ লৈ আনে। তো বন্ধু বান্ধৱীসকল, এতিয়া বৰষুণ পৰি আছে, গছৰ ওপৰত ফাংগাছ প্ৰব্লেম আহিবই। এই ফাংগাছ প্ৰব্লেমবোৰেই আমাৰ বচাই পেলাই ৰাখিব লাগিব। এইটোৱে হ'ল 3 নম্বৰৰ
মানে পৰিচৰ্যা ড্ৰাগন ফ্ৰুট গছৰ ওপৰত। তো বন্ধু বান্ধৱীসকল, যোনে নেকি ৰাসায়নিকত মানে এই ফাংগাছৰ পৰা সুৰক্ষা কৰে ড্ৰাগন ফ্ৰুট গছৰ, তাৰো পৰিচৰ্যা বেলেগ হয়, আৰু যোনে অৰ্গেনিকভাৱে কৰে তাৰো কিন্তু এই ড্ৰাগন ফ্ৰুট গছৰ পৰিচৰ্যাটো বেলেগ হয়। তো মই ফুল অৰ্গেনিক কিন্তু ড্ৰাগন ফ্ৰুট গছৰ ওপৰৰ পৰা প্ৰডাকশ্যন লওঁ, সেইটো কাৰণে মোৰ পৰিচৰ্যাটোৱে বেলেগ। যোনে নেকি ৰাসায়নিক বা কেমিকেলত কৰে সিহঁতৰো পৰিচৰ্যাটো বেলেগ, সেইটোও মই জনাই দিম। তো বন্ধু বান্ধৱীসকল, অৰ্গেনিকত যদি আপুনি এই ড্ৰাগন ফ্ৰুট গছক ফাংগাছৰ পৰা বচাব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব মই অলপ আপোনালোকক আইডিয়া বা ধাৰণাটো দি দিওঁ। যেতিয়া নেকি আপুনি ফাংগাছৰ পৰা বচাব খুজিব আপোনাৰ ড্ৰাগন ফ্ৰুট গছক, তেতিয়া আপুনি অৰ্গেনিকভাৱে যদি কৰে এনেকুৱা এটা ষ্টিলৰ চাকু ল'ব লাগিব। ষ্টিলৰে হওক বা আইৰণৰে হওক, কিন্তু আইৰণ থাকিব নোৱাৰিব। লোহাৰ যদি হয় তেতিয়াহ'লে আইৰণ থাকিব নোৱাৰিব। লোহাক আইৰণ বুলিয়েই কয়, তো আইৰণৰ চাকু হ'লে কিন্তু এই আইৰণবোৰ গুচাই পেলাই পূৰা চিকচিকা অৱস্থা কৰি ল'ব লাগিব। সেইটো কাৰণে বেষ্ট এনেকুৱা ষ্টিলৰ চাকু লোৱাই, ইয়াত কিন্তু কোনো ধৰণৰ আইৰণ নাই। তো মই অৰ্গেনিকভাৱে পৰিচৰ্যা কৰোঁ ড্ৰাগন ফ্ৰুট গছৰ ওপৰত ফাংগাছ বেমাৰৰ পৰা বচাবৰ কাৰণে। আপুনি যদি কেমিকেলত যায় তেতিয়াহ'লে এইবোৰ কৰাৰ প্ৰয়োজন নাই, সেইটোও মই জনাই দিম কি কৰিব। তো এই ষ্টিলৰ চাকুটো লৈ এতিয়া মই বিচাৰি আছোঁ যে ক'ত আপোনালোকক দেখুৱাম। মোৰ গছত তেনেকুৱা ফাংগাছ নাইয়ে যে মই আপোনালোকক দেখুৱাম। তাৰ ভিতৰতো অলপ এটা জেগাত স্পট এটা নতুন আহিছে ফাংগাছৰ, এইটো চাগে স্পটটো, এইটোত মই আপোনালোকক দেখুৱাই দিওঁ। এই ফাংগাছটো যে আহিছে, এই ফাংগাছটোক অৰ্গেনিকভাৱে যদি আপুনি বচাব বিচাৰে তেতিয়াহ'লে আপোনাৰ এইখিনিৰ পৰা এইটো কাটিং কৰি পেলাই দিব লাগিব। ভিতৰত এটা হাৰ্ডি আছে, যোনে যোনে নেকি ড্ৰাগন ফ্ৰুট ফাৰ্মিং কৰে সিহঁতে গমেই পায়। এতিয়া এনেকুৱা কোনো মানুহ নাই যোনে নেকি ড্ৰাগন ফ্ৰুট ফাৰ্মিং কৰা যে এই ঠানিবোৰৰ ভিতৰত এটা হাৰ্ডি আছে, এইটো জনা বাকী কোনেও নাই। মই যা জানো, যিমান কৃষক আছে চবেই জানে যে ইয়াৰ ভিতৰত এটা হাৰ্ডি আছে। সেই হাৰ্ডিটোত যদি ফাংগাছ নালাগে তেতিয়াহ'লে এই গছক আপুনি বচাই ল'ব পাৰিব। এতিয়া মোৰ এই ঠানিটোত কোনো হাৰ্ডিত যাই পেলাই ফাংগাছটো লগা নাই, সেইটো কাৰণে মই এই চামৰাটো যোনখিনি জেগাত নেকি ফাংগাছটো আহিছে এইখিনি জেগাৰ পৰাই কাটি পেলাই দি আছোঁ। তো কাটি পেলাই দিয়াৰ পিছত চাওক এইখিনিত পূৰা মানে সেউজীয়া বা গ্ৰীণ অৱস্থা ওলাই গৈছে, ভাল জগা ওলাই গৈছে। তো ভাল জেগাততো এতিয়া পটককৈ ফাংগাছ আহিব নোৱাৰিব। মই অকলে কৰি আছোঁ, সেইটো কাৰণে অলপ অসুবিধা হৈ আছে। আপোনালোকে ভালকৈ কৰিব, এইটো ফাংগাছটো একদম দূৰ কৰি দিব যাতে ইয়াত মানে কোনো ধৰণৰে ফাংগাছ থাকিব নোৱাৰে। আৰু যদি এইটো এক্সট্ৰিম হয় বা বেছিকৈ হৈ যায় তেতিয়াহ'লে এই গোটেইখিনি ঠানিয়ে কাটি পেলাই দিব, নহ'লে কিন্তু এই ঠানিটোৰ পৰা আৰু বিয়পি যাব, গোটেইবোৰ ঠানিয়েই বেয়া হৈ যাব। তো বন্ধু বান্ধৱীসকল, 3 নম্বৰৰ যোনটো নেকি পৰিচৰ্যা ড্ৰাগন ফ্ৰুট গছৰ ওপৰত, সেইটো হ'ল ফাংগাছৰ পৰা বচাই ৰাখিব লাগিব আমাৰ ড্ৰাগন ফ্ৰুট গছক। এনেকুৱাকৈ কাটি পেলাই দিব, একদম গ্ৰীণ পাত ওলাই দিব যাতে আকৌ ফাংগাছ আহিব নোৱাৰে। তো এইটোৱে হ'ল 3 নম্বৰৰ পৰিচৰ্যা ড্ৰাগন ফ্ৰুট গছৰ ওপৰত ফাংগাছৰ পৰা সুৰক্ষা কৰিব লাগিব আমাৰ। আৰু যোনে নেকি কেমিকেল বা ৰাসায়নিকত পৰিচৰ্যা কৰিব সিহঁতৰ কাৰণে মাৰ্কেটত বহুত ধৰণৰ কেমিকেল মানে ফাংগিচাইড পোৱা যায়, যেনেকুৱা নেকি ব্লাইটেক্স নাম্বাৰ 1তে মই জনাই দিওঁ ব্লাইটক্স পোৱা যায়। তো ব্লাইটক্স আনি আপুনি ডাইৰেক্ট এই গছৰ ওপৰত 1 লিটাৰ পানীত 2 ml কৈ বা 2 মিলিগ্ৰামকৈ মিক্স কৰি স্প্ৰে কৰি দিব পাৰে। স্প্ৰে কৰিলে 15 দিনত যদি এবাৰ স্প্ৰে কৰে, 1 মাহত যদি 2বাৰ স্প্ৰে কৰে তেতিয়াহ'লে এই ফাংগাছ প্ৰব্লেম আপোনাৰ গছত নাহে। মইতো অলপ কম পৰিমাণে ইয়াত কৰিছোঁ ফাৰ্মিং, যোনে নেকি বহুত ফাৰ্মিং কৰে বা বহুত ড্ৰাগন ফ্ৰুট গছ লগায়, 1 বিঘা 2 বিঘা 3 বিঘাত যোনে নেকি লগায় সিহঁতৰ কিন্তু এনেকুৱা মোৰ নিচিনাকৈ কাটিং কৰি মানে গছটোক বচোৱা সম্ভৱ নহয়। সিহঁতৰ এই কেমিকেল বা ৰাসায়নিক স্প্ৰে কৰিব লাগিব। মই ইয়াত 400 গছ লগাইছোঁ, মাত্ৰ 400 গছ। তো 400 গছক মই কণ্ট্ৰল কৰিব পাৰি আছোঁ ফুল অৰ্গেনিকত। যদি মোৰ আৰু বাঢ়ি যায় লাষ্টত মোৰো সেই কেমিকেল আনি পেলাই স্প্ৰে কৰিব লগা হ'ব গছক সুৰক্ষা কৰিবৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, 3 নম্বৰৰ মই যোনটো নেকি এই কৈছোঁ ব্লাইটক্স, এইটো আপুনি ৰাসায়নিকভাৱে যদি পৰিচৰ্যা কৰে তেতিয়াহ'লে আনি পেলাই স্প্ৰে কৰি দিব। আৰু যদি অৰ্গেনিকভাৱে কৰে তেতিয়াহ'লে ষ্টিলৰ চাকুৰ সহায়ত যোনখিনি জেগাত নেকি ফাংগাছ আহিছে সেই ফাংগাছটোৱে কাটি পেলাই দিব। এইটোৱে হ'ল 3 নম্বৰৰ পৰিচৰ্যা ড্ৰাগন ফ্ৰুট গছৰ ওপৰত। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, মইতো আপোনালোকক জনাইছোঁ যে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত এতিয়া আমি অধিক ফুল ফল ল'বৰ কাৰণে ড্ৰাগন ফ্ৰুট গছৰ ওপৰত পটাছ, ফছফেট আৰু মেগনেছিয়াম ছালফেট প্ৰয়োগ কৰিব লাগিব। কিন্তু এই ড্ৰাগন ফ্ৰুট গছে যদি আমাৰ সৰু অৱস্থাত থাকে তেতিয়াহ'লে আমি কি সাৰ প্ৰয়োগ কৰিম, সেইটোৱে মই 4 নম্বৰত জনাব ওলাইছোঁ। যদি ড্ৰাগন ফ্ৰুট গছ আপোনাৰ তাতো সৰু থকা এই অৱস্থাত থাকে, যেনেকুৱা নেকি এনেকুৱা সৰু বা এনেকুৱা সৰু অৱস্থাত যদি থাকে তেতিয়াহ'লে আপুনি কি সাৰ প্ৰয়োগ কৰিব। তো বন্ধু বান্ধৱীসকল, 4 নম্বৰৰ এইটোৱে মই জনাব ওলাইছোঁ। এই সৰু যোনবোৰ নেকি গছ আছে এইবোৰক কিন্তু আমি পটাছ, ফছফেট, মেগনেছিয়াম ছালফেট প্ৰয়োগ কৰিব নোৱাৰিম। এইবোৰক কিন্তু আমি নাইট্ৰজেন ৰিচ সাৰ প্ৰয়োগ কৰিব লাগিব ডাঙৰ হ'ব কাৰণে। তো বন্ধু বান্ধৱীসকল, এইবিলাকৰ ওপৰত আমি গোবৰ সাৰ প্ৰয়োগ কৰিব পাৰোঁ, পিছত ভাৰ্মি কম্পোষ্ট প্ৰয়োগ কৰিব পাৰোঁ, নিম খলি প্ৰয়োগ কৰিব পাৰোঁ, সৰিয়হৰ খলিহ প্ৰয়োগ কৰিব পাৰোঁ। এইবোৰ হ'ল অৰ্গেনিক। যদি ৰাসায়নিকত যদি কৰিব বিচাৰে তেতিয়াহ'লে ইউৰিয়া, DAP, পিছত ছিংগেল ছুপাৰ ফছফেট, এইবিলাক বহুত ধৰণৰ কেমিকেল পোৱা যায়, ৰাসায়নিক পোৱা যায় সাৰৰ দোকানত, আনি পেলাই দিব পাৰে। কিন্তু আপুনি যদি ফুল অৰ্গেনিকত কৰে এই সৰু গছবোৰৰ ওপৰত আপুনি গোবৰ সাৰ দিব পাৰে, ভাৰ্মি কম্পোষ্ট দিব পাৰে, নিম খলি দিব পাৰে, পিছত
খৰিখৰ খলিহ দিব পাৰে। তো এইবোৰ দিলেহে গছবোৰ জলদি জলদি ডাঙৰ হ'ব, ডাঙৰ হৈ আমাক ফুল ফল দিব। তো এই সৰু গছক কিন্তু আমাৰ পটাছ, ফচফেট আৰু মেগনেছিয়াম দিব নোৱাৰিম। এনেকুৱা যদি ডাঙৰ গছ থাকে তেতিয়াহ'লেহে মই যে এই কৈছোঁ পটাছ, ফচফেট, মেগনেছিয়াম এইটো দিব পাৰিম। 4 নম্বৰৰ মানে সাৰ প্ৰয়োগ সৰু গছতে দেখুৱালোঁ। 4 নম্বৰৰ পৰিচৰ্যা ড্ৰাগন ফ্ৰুট গছৰ এইটোৱে, সৰু গছক আমি নাইট্ৰজেন ৰিচ সাৰ দিব লাগিব, যেনেকুৱা নেকি গোবৰ সাৰ, খৰিখৰ খলিহ, পিছত বাদাম খলিহ, নিম খলিহ, এইবিলাক কিন্তু ফুল অৰ্গেনিক, এইবিলাকে আনি দিব পাৰোঁ আমাৰ সৰু ড্ৰাগন ফ্ৰুট গছবোৰৰ ওপৰত, যাতে ডাঙৰ হয়। ডাঙৰ হ'লেই জল্দি ফুল ফল দিব। তো ডাঙৰ কৰা সেইবোৰ আমাৰ এতিয়া প্ৰয়োজনীয়, কিন্তু এইবোৰ এতিয়া ডাঙৰ হোৱাৰ প্ৰয়োজন নাই। এইবোৰক আমি পটাছ, ফচফেট আৰু মেগনেছিয়াম ছালফেট দি পেলাই ফুল ফল ল'ব পাৰোঁ। এইটোৰ পৰা ফুল ফল ল'ম, কিন্তু সেইবোৰ সৰুবোৰৰ পৰা কিন্তু আমি ফুল ফল ল'বৰ কাৰণে ফ'ৰ্চ কৰিব নোৱাৰোঁ। সেইবোৰক কিন্তু ডাঙৰ হ'বৰ কাৰণে এই নাইট্ৰজেন ৰিচ সাৰটো প্ৰয়োগ কৰি থাকিব লাগিব। তো এইটোৱে হ'ল 4 নম্বৰৰ মানে ড্ৰাগন ফ্ৰুট গছৰ ওপৰৰ পৰিচৰ্যা। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, ফাইনেলি আমি 5 নম্বৰ পৰিচৰ্যালৈ আহি পালোঁ। 5 নম্বৰৰ পৰিচৰ্যাটো হ'ল ড্ৰাগন ফ্ৰুট গছৰ গুৰিত যিমান নেকি নতুন ঠানি ওলাই আহিব, এই ঠানিবোৰ কিন্তু আমি কাটি পেলাই দিব লাগিব। এইবোৰ কিন্তু ৰাখিব নোৱাৰিম। গুৰিত যদি ঠানি ওলায় তেতিয়াহ'লে মেইন যোনটো ঠানি বা মা ঠানিয়ে চব টাইমত সেই সৰু ঠানিটোকে ডাঙৰ কৰিবৰ কাৰণে সাৰ পানী লৈ পেলাই দি থাকিব। ওপৰত যে এই ফুল ফলবোৰ যে আহিছে, এই ফুল ফলবোৰ কিন্তু ডাঙৰ নহয় বা সাৰ পানী মা ঠানিয়ে নিদিয়ে। তো মা ঠানিয়ে যেতিয়া সেই সৰুটোকে দি থাকিব তেতিয়া কিন্তু এইটো ডাঙৰ নহয়। আমাৰ এতিয়া এইবোৰহে ডাঙৰ কৰাৰ প্ৰয়োজন। সেইটো কাৰণে তলৰ ফালে যিমানেই ঠানি ওলাই আহিব সেইবোৰ আমি কাটিং কৰি পেলাই দিম। তো বন্ধু বান্ধৱীসকল, মই অলপ দেখুৱাই দিওঁ। এই চাওক, মোৰ গছবোৰৰ ওপৰত কিন্তু এটাও তলত কিন্তু ঠানি নাই যে মই আপোনালোকক কাটিং কৰি পেলাই দেখুৱাব পাৰিম। আপোনালোকৰ গছত চাগে থাকিবই, মই জানোৱেই। যোনে নেকি নতুন বাগানী সিহঁতৰ গছত থাকে মই জানোৱেই, আৰু থাকিবই চিয়'ৰ। তো আপোনালোকে নিৰ্দিষ্ট এটা হাইট ডিচাইড কৰিব। মই যেনেকুৱা নেকি 5 ফুট 5 ইঞ্চি মোৰ হাইট, তো মই ইয়াত 4 ফুট ষ্ট্ৰাকচাৰ বা হেন্দালি বনাইছোঁ। সেই তেনেকৈ আপোনালোকেও এটা নিৰ্দিষ্ট হাইট মেইনটেইন কৰিব, যাতে ফুল ফল হ'লে ফলটো ছিঙাৰ সময়ত কোনো অসুবিধা নহয়। কাৰণ এই ড্ৰাগন ফ্ৰুট গছৰ ওপৰত কাইটা থাকে, গমেই পায়। তো সেই হাইটটো মেইনটেইন যিমানখিনি হাইট কৰিব 4 ফুট 5 ফুট, তো সেইখিনিলৈকে আপোনালোকে কোনো ব্ৰাঞ্চ এলাউ নকৰিব। যেনেকুৱা নেকি মই এই তলৰ পৰা একদম এই ওপৰলৈকে 4 ফুট হাইট মেইনটেইন কৰিছোঁ। আপুনি নিজেই চাওক, একদম এই তলৰ পৰা এটা ঠানিও মই ওপৰলৈকে হেন্দালিৰ ওচৰলৈকে মানে এলাউ কৰা নাই। তো ইয়াৰ পৰা এতিয়া মই গোটেইখিনি আকৌ এলাউ কৰিম। যেনেকুৱা নেকি এই ঠানিটোত কৰিছোঁ, চাবই পাইছে, 1 2 3 4টা ৰাখিছোঁ। তো এনেকুৱা ওপৰতহে ৰাখিম, কিন্তু আমি তলৰ ফালে এটাও নাৰাখোঁ। তলত যদি ৰাখোঁ গছৰ মানে আকৃতি শ্বেপ উল্টা পুল্টা হৈ যাব, গছবোৰ দেখিবৰ কাৰণে বেয়া দেখা পোৱা যাব, একদম মানে বাগানটো উল্টা পুল্টা লাগিব, পুৰা মেনেজমেণ্ট ঠিক নহ'ব। বহুতেই মোক এটা প্ৰশ্ন কৰে যে বিজয়, তোমাৰ বাগানটো বহুত ধুনীয়া হৈছে, আপুনি যদি ঠিকভাৱে তাক লগাই বা তাৰ নিৰ্দিষ্ট আকৃতিটো আপুনি আগতে ভাবি পেলাই তাক পৰিচৰ্যা কৰে, তেতিয়াহ'লে আপোনাৰো বাগানটো বহুত ধুনীয়া হ'ব। মোৰ নিচিনাকৈ আপোনাৰো হ'ব। মই কৰিব পাৰিছোঁ, আপুনি কিয় নোৱাৰিব? আপুনিও পাৰিব, আৰামত কৰিব পাৰিব। তো 5 নম্বৰৰ পৰিচৰ্যাই হ'ল আমাৰ ড্ৰাগন ফ্ৰুট গছৰ তলৰ ঠানিবোৰ, নতুন তলৰ ঠানিবোৰ কাটিং কৰি পেলাই দিব লাগিব। এইটোৱে হ'ল 5 নম্বৰৰ পৰিচৰ্যা। তো বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছিলোঁ। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব, আৰু যদি আপুনি এই ভিডিঅ'টো চাই পেলাই কিবা শিকিব পাৰিছে তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱী কৃষকসকলৰ ওচৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিও কিবা শিকিব পাৰে এই ভিডিঅ'টোৰ পৰা। মোক অলপ সহায় কৰিব এই চেনেলটো আগুৱাই লৈ যাবৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এই ভিডিঅ'বোৰ পুৰা ফ্ৰী আপোনালোকক কৰি দিছোঁ, যাতে আপোনালোকেও শিকিব পাৰে, ড্ৰাগন ফ্ৰুট ফাৰ্মিং কৰিব পাৰে। তো সেইটো কাৰণে মোক অলপ সহায় কৰিব, আৰু মই বহুত বেলেগ বেলেগ কৃষকৰ ওচৰত যাবৰ কাৰণে ৰেডি হৈ আছোঁ। আপোনালোকে প্ৰস্তুত হৈ থাকক, বহুত ভিডিঅ' আহিব মোৰ এই চেনেলত, আপোনালোকে চাবলৈ পাৰিব। বেলেগ বেলেগ ফাৰ্মিঙৰ ভিডিঅ' মই আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। হেপ্পী গাৰ্ডেনিং, বাই বাই।